ক্লাছ প্লেট এনেকুৱা এটা বস্তু য'ত মানে কোম্পানী কত মেনুৱেলতো লিখি নেদে কি কিমান কিলোমিটাৰ চললি কি আপোনালোকৰ ক্লাছ প্লেট বেয়া হ'ব। তো আপোনালোকক কিছুমান বস্তু আপোনালোকে ধ্যান ৰাখিব পাৰে যি কি আপোনালোকে এই বস্তু এইকেইটা কৰিলে যি আপোনালোকে ক্লাছ প্লেট মানে ভালে থাকিব, হেল্ডি হৈ থাকিব। প্ৰথম কথাটো হ'ল আপোনালোকে যদি আপোনালোকৰ ক্লাছত যদি ফ্ৰী প্লে নাই, আপোনালোকে ফ্ৰী প্লেটো মানে আপোনালোকে ৰাখিব। কাৰণ ফ্ৰী প্লে নাথাকিলে আপোনালোকৰ যদি হাতখন লাগিও থাকে তো আপোনালোকৰ মানে কি বুলি কয় এইটো ফ্ৰী ক্লাছ প্লেটৰ লগত মানে তাত যদি থাকিব, তেতিয়া আপোনালোকৰ ক্লাছ প্লেট অলপ হ'লেও মানে বাৰ্ণ হ'ব। তো সেইটো আপোনালোকে এভইড কৰিব আৰু অলপ হ'লেও ফ্ৰী প্লে আপোনালোকে ৰাখিব। যদি আপোনালোকে মানে হাই গিয়াৰত চলায় গাড়ীখন আৰু কম স্পীডত চলায়, তো আপোনালোকে সেইটো এভইড কৰক। যোনটো মানে গিয়াৰ ৰেচিও যোনটো মানে স্পীডত চলাৰ কাৰণে বনাইছে সেইটো গিয়াৰতে চলাব। যদি আপোনালোকে ভাবে কি 6 নম্বৰ গিয়াৰত ৰাখি পেলাই 60 মানে মাইলেজ বেছি পাম, কিন্তু আপোনালোকে গিয়াৰ বক্স আৰু ক্লাছ প্লেটতো হাৰ্ম কৰি আছে। তো আপোনালোকে চেঞ্জ পকেটটো হাৰ্ম কৰি আছে, তো আপোনালোকে সেইটো এভইড কৰক। যদি আপোনালোকে 50-60 মানত যাব খুজিছে তো 4th গিয়াৰত চলাব।